Hello everyone and welcome back to Math Bolt Master. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো। তো আজিৰ সেশনটো হ'ব আমাৰ এটা প্ৰেক্টিছ সেশন। আমি কি কৰিম ৰেশনেল নাম্বাৰছক দুটা ৰেশনেল নাম্বাৰছক ডিভাইড কৰিবলৈ চেষ্টা কৰিম। So let us begin. Question number 1. ইয়াতে সুধিছে ডিভাইড। ইয়াতে আমাক ডিভাইড কৰিব দিছে দুটা ৰেশনেল নাম্বাৰ আৰু আমাৰ আনসাৰটো সিম্পলেষ্ট ফৰ্মত লিখিব দিছে। ওকে, তো আমাক দিছে এটা -5/7 এটা নেগেটিভ ৰেশনেল নাম্বাৰ দিছে আৰু আমাক কৈছে যে এই নেগেটিভ ৰেশনেল নাম্বাৰটোক ডিভাইড কৰিব দিছে আন এটা পজিটিভ ৰেশনেল নাম্বাৰে যোনটো হৈছে 1/5 এতিয়া ইয়াতে আমি কি কৰিম প্ৰথম যোনটো আমাৰ ৰেশনেল নাম্বাৰ আছে -5/7 আছে এইটো যেনেকুৱা আছে এক্স্যাক্টলি তেনেকৈ আমি লিখি দিম কোনো চেঞ্জ নকৰিম এতিয়া আমি ডিভাইড কৰিবৰ কাৰণে কি কৰিম এই ডিভিজন সিম্বলটোক মাল্টিপ্লাই সিম্বললৈ লৈ যাম বাট ইয়াতে আমি কেয়াৰফুল থাকিব লাগিব যেতিয়া ডিভিজন সিম্বলটোক মাল্টিপ্লাই সিম্বললৈ লৈ যাওঁ তেতিয়াহ'লে আমাৰ যোনটো এই সেকেন্ড ৰেশনেল নাম্বাৰটো আছে এইটো ৰেচিপ্ৰকেলটো ল'ব লাগিব ৰেচিপ্ৰকেল মানে কি আমাৰ 5 যাব নিউমাৰেটৰলৈ আৰু নিউমাৰেটৰ 1 আহি যাব ডিনমিনেটৰলৈ তাৰমানে আমি পাই যাম 5/1 ওকে যেহেতু এতিয়া এইটো মাল্টিপ্লিকেশ্যন হৈ গ'ল এতিয়া আমি তো ইজিলি সলভ কৰিব পাৰিম সো নিউমাৰেটৰত আমি লিখিম -5 ইনটু +5 এই 5 ৰ লগত আৰু ডিনমিনেটৰত এই 7 মাল্টিপ্লাই হ'ব 1 ৰ লগত তো -5 ইনটু -5 কি হ'ল -25 আৰু 7 ইনটু 1 হৈ গ'ল আমাৰ 7 তো তাৰ মানে এই ৰেশনেল নাম্বাৰ -5/7 ক 1/5 ৰে ডিভাইড কৰিলে আমি পাম -25 ডিভাইডেড বাই 7 বা -25/7 বুলি ক'লেও হয় ওকে এতিয়া আমি যাওঁ সেকেন্ড কোৱেশ্চনটো তো আমাক দিছে 1/7 ডিভাইডেড বাই 5/2 তো আমি কি কৰিম ডিভিজন সিম্বলটোক মাল্টিপ্লিকেশ্যনলৈ লৈ যাম তো 5/2 হৈ যাব আমাৰ 2/5 সিম্পলি কি হৈ গ'ল ৰেচিপ্ৰকেলটো লৈ ল'লো এতিয়া নিউমাৰেটৰ মাল্টিপ্লাই ডিনমিনেটৰ এণ্ড ডিনমিনেটৰ মাল্টিপ্লাই তো আমাক দিব 2/35 তো আমাৰ ফাইনেল ভ্যালু হৈ যাব 2/35 ওকে নেক্সট কোৱেশ্চন সো আমাৰ তাত আছে 2/9 এটুক আমি ডাইৰেক্টলি কি কৰিম ডিভিজন সিম্বলটো মাল্টিপ্লিকেশ্যন সিম্বললৈ লৈ যাম তো এটু কি হৈ যাব আমাৰ -6/5 হৈ যাব 5/6 মাইনাস সাইনটো কিন্তু প্ৰবলেম নাই ঠিক আছে মাইনাস সাইন এনেকৈ থাকিব তো এতিয়া আমি এটা কাম কৰোঁ 2 ইনটু -5 নিউমাৰেটৰক মাল্টিপ্লাই কৰি দিওঁ আৰু ইফালে 9 ইনটু 6 কৰি দিওঁ জেনেৰেলি আমি ট্ৰাই কৰোঁ যে আমাৰ ডিনমিনেটৰ দুটা পজিটিভে থাকক এতিয়া মাল্টিপ্লাই কৰাৰ আগতে এটা বস্তু নটিচ কৰিব পাৰি যে আমাৰ 2 আৰু 6 ৰ মাজত কমন ফেক্টৰ কি আছে 2 আছে তাৰমানে এই 2 টো যাব 2 ৰে 2 1 যা 2 আৰু এই 6 ও যাব 2 ৰে কিমান 3 টাইমছ যাব 2 3 যা 6 তো নিউমাৰেটৰত থাকি গ'ল 1 ইনটু -5 আৰু ডিনমিনেটৰত থাকি গ'ল 9 ইনটু 3 এইটো আমি কেলে কৰিছোঁ বিকজ আমাক কৈছে সিম্পলেষ্ট ফৰ্মত লিখা বুলি কয় তো 1 ইনটু -5 হৈ গ'ল -5 9 ইনটু 3 হৈ গ'ল আমাৰ 27 তো তাৰমানে আমি পালো -5/27 ওকে এতিয়া আমি যাম ফাইনেল কোৱেশ্চনটো ওকে ইয়াতে কৈছে ইভালুৱেট এণ্ড সিম্পলিফাই দ্য ফলোইং কমপ্লেক্স ফ্ৰেকশ্যন ইয়াতে বহুত এটা কমপ্লিকেটেড ফ্ৰেকশ্যন এটা দিয়া আছে এইটোক সিম্পলিফাই কৰিব দিছে ওকে এইটো দেখাত কমপ্লিকেটেড হয় বাট একচুৱেলি এইটো কোনো প্ৰবলেম নহয় ইয়াতে আমি এই গোটেইটো এটা সিংগল ফ্ৰেকশ্যন বুলি কৈ মানিম আৰু এইটোক এটা সিংগল ফ্ৰেকশ্যন বুলি কৈ মানিম এতিয়া এই বস্তুটো আমি কেনেকৈ গম পাম যে কোনটো সিংগল ফ্ৰেকশ্যন হয় বিকজ ইয়াতে যদি আমি চাওঁ এই ডিভিজন সিম্বলৰ এই লাইনটো এই ডিভিজন লাইনটো সবতকৈ লম্বা হয় ঠিক আছে তো সেইটোৱে ক'ব যে এইটো ইয়াৰ ওপৰত থকাটো নিউমাৰেটৰ হৈ গ'ল এইটো হৈ গ'ল ডিনমিনেটৰ তো নিউমাৰেটৰত আছে 6/-7 তো নিউমাৰেটৰে এটা ফ্ৰেকশ্যনত আছে ডিভাইডেড বাই ডিনমিনেটৰো হৈছে এটা ফ্ৰেকশ্যন 3/11 তো এইটোক আমি এতিয়া ষ্টেটমেণ্টত লিখি ল'লোঁ তো এতিয়া এইটো কি হৈ যাব এটা কাম কৰোঁ এই মাইনাছটোক আমি ওপৰলৈ লৈ যাওঁ -6/7 কৰোঁ বিকজ আমি ষ্টেণ্ডাৰ্ড ফৰ্মত লিখিলে কি হয় আমাৰ ডিনমিনেটৰটো পজিটিভ থাকিব লাগে ডিভিজন সিম্বলটোক আমি মাল্টিপ্লিকেশ্যন সিম্বললৈ কনভাৰ্ট কৰি দিওঁ দেন 3/11 চেঞ্জ হৈ যাব এইটো হৈ যাব আমাৰ 11/3 এতিয়া আমি কম যে -6 ইনটু 11 ডিভাইডেড বাই 7 ইনটু 3 বাট মাল্টিপ্লাই কৰাৰ আগতে এটা বস্তু চাব পাৰিম যে 6 যিটো হয় 3 ৰে ডিভাইড যাব তো 3 1 যা 3 3 2 যা 6 তো তাৰ মানে আমাৰ একচুৱেলি নিউমাৰেটৰত -2 ইনটু 11 হে আছে divided by denominator আছে 7 into 1 তো আমি কি পাই যাম -22 so 2 into 11 22 নেগেটিভ সাইন আছে 7 into 1 হৈ গ'ল আমাৰ 7 তো তাৰ মানে আমাৰ ফাইনেল আনসাৰ আহিব -22/7 তো এইটো আছিল আমাৰ আজিৰ প্ৰেক্টিছ সেশনটো য'ত আমি ডিভিজন কৰিবলৈ শিকিলোঁ আমাৰ ৰেশনেল নাম্বাৰছ দিয়া আছিলে পজিটিভ হ'ব পাৰে নেগেটিভ হ'ব পাৰে বা দুইটাই পজিটিভ বা দুইটাই নেগেটিভ হ'ব পাৰে তো তাকে আমি ডিভাইড কৰিবলৈ আজি শিকিলোঁ so এইটো আছিল আমাৰ আজিৰ সেশনটো see you in the next quiz section thank you